हेलो কি খবৰ সকলো চাগে নিশ্চয় ভালে আছে মই এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছো যেহেতু পাৰটো দেখি গম পাইছে ব্ৰহ্মপুত্ৰ পাৰত ফেৰীত উঠিবৰ কাৰণে ৰৈ আছো যেহেতু মই গাড়ী লৈ এবাৰ মাজুলীলৈ প্ৰথমবাৰ বাবে গৈছো গাড়ীখন উঠাবৰ কাৰণে এয়া ফেৰীত গাড়ী উঠাবৰ কাৰণে ৰৈ আছিলো মই আৰু মোৰ লগৰ এজনৰ সৈতে মই মাজুলীলৈ গলো কাৰণ মই অকলে ড্ৰাইভিং কৰিব নোৱাৰো ভালদৰে যেকি নহওক মাজুলীলৈ কিয় গৈছো সকলোবিলাক কৈ আছো প্ৰথমে গাড়ীখন উঠাই লম বলক যেহেতু মাজুলীলৈ মই বিয়াৰ কামত আহিছো আগতেও দুবাৰ তিনিবাৰ আহিছো কিন্তু এইবাৰ গাড়ী লৈ প্ৰথমবাৰৰ বাবে আহিছো এয়া ব্ৰহ্মপুত্ৰৰ মাজত আমি আহি আছো দুদিনৰ কাৰণে আহিছো মাজুলীত ৰিসেপশন আৰু জোৰোণ কৰিবৰ বাবে কমলাবাৰীতে মই দুদিন থাকিম সকলোবিলাক দেখাই থাকিম চাই থাকক কি কৰো কি নকৰো সকলোবিলাক আপোনালোকৰ মাজত শেয়াৰ কৰিবলৈ চেষ্টা কৰিম বলক ভিডিওটো আৰম্ভ কৰো পাৰ হৈ ভিডিও কৰাই নহলে মই জানি খুব ভিডিও কৰাত বেয়া ৰাতিলৈ এঘৰ মিটি আছিলে মিটি ঘৰত আমি খানা খাবলৈ গলো আহি থাকোতে ভিডিও কৰিলো আহি থাকোতে অকমান গাড়ী চলাই আহোতে ৰাস্তাটো ৰাতি ভিডিও কৰিছো 10টা মান বজাত আহি আমি কমলাবাৰীতে আমাৰ গেষ্ট হাউস দিছিল গেষ্ট হাউসতে ৰাতিটো থাকি আকৌ ৰাতিপুৱালৈ আমি জোনলৈ বুলি ওলাই যাম বলক আমি ৰাতিপুৱা লগ পাই আছো গুড মৰ্নিং ৰাতিপুৱালে আৰু ৰাতিটো আহি ভিডিও কৰাও নহল আহিলো ইয়া ব্ৰাইট হয় দুদিনৰ কাৰণে ব্ৰাইট মোক আগবঢ়াই নিবলৈ আহিলে মাজুলী কমলাবাৰীতে যেহেতু বিয়াখন আছে দুদিনৰ বাবে আহি একাপ চাহ খাই ললো কাৰণ ৰাতিপুৱা 8টা মান বজাতে আহিছো ৰুমত একো খাই অহা নাই চাহ খালো চাহ খাই কামত ষ্টাৰ্ট কৰিবলৈ যোগা কৰিলো কাৰণ লগত বেলেগ এসিস্টেন্ট নিয়া নাছিলো যেহেতু সেই কাৰণে ভাবিলো নিজে ভিডিও কৰো আৰু অকমান আৰু মেকআপও ষ্টাৰ্ট কৰো বলক আমি মেকআপটো ষ্টাৰ্ট কৰো আৰু ভিডিও একদমই কৰা নহলে সেই কাৰণে খুব দুখিত যি পাইলো সেইবিলাকে অকমান ধৰি ৰাখিলো প্ৰথমখিনি ষ্টাৰ্ট ধুনিয়াকৈ কৰিলো তাৰপা কইনা অহা পাছত কইনাৰ লগত অকমান কথা পতা পাছতে মই ভিডিও কৰিবলৈ পাহৰি থাকিলো হৈ যোৱা পাছতো মই জোৰোণৰ দিনাখন ভালকৈ ভিডিওই কৰিব নোৱাৰিলো কিনো কৰো কিনো নকৰো সকলোবিলাক তেনেকৈ ভাবি থাকোতে মোৰ সময়বিলাক পাৰ হৈ গুছি যায় খুব লৰালিকে কাৰণ আজৰি হ'বলগীয়া হৈছিলে জোৰোণ সোনকালে আহিব বুলি কোৱাত বলক মেকআপ ষ্টাৰ্ট কৰো আৰু কি হল দেখাই আছো মই ভইচ অভাৰ দিছিলো কিন্তু মানে ভাল নহলে কাৰণে আকৌ মই দিলো কইনা ষ্টাৰ্ট কৰিব লৈছো কাৰণ মাজুলীলৈ আহি মই কিছুমান কি কৈছিলো সেইবিলাকে কৈ আছিলো আৰু কেনেকৈ ষ্টাৰ্ট কৰিম কইনাজনী মোৰ পৰা কেনেকুৱা মেকআপ বিচাৰে সেইবিলাকে মই পাতি আছিলো পাইথকুতে সাইডত ইমানেই হুলস্থুল হৈ আছিল মই কাৰণে সেই ভইচটো দিব নোৱাৰিলো সেইকাৰণে নিজে এতিয়া কৈছো এয়া ব্ৰাইটক আমি দুদিনৰ কাৰণে দুটা গেটআপ ৰেডি কৰিব লাগে চাও কেনেকৈ দিও কেনেকুৱা হয় চাওকচোন আপোনালোকক কমন ব্ৰাইটজনী ৰেডি হোৱাৰ পাছত এটো মই ইনষ্টাগ্ৰামৰ কাৰণে বনাইছিলো ৰিলছটো কিন্তু মোৰ জোনক একো ক্লিপ ৰখা নাছিলো কাৰণে এটোকে ইয়াত লগাই দিলো আৰু ইনষ্টাগ্ৰামত আপোনালোকে যি সকলে মোক ফলো কৰি ৰাখিছে বা তেওঁলোকে চাগে নিশ্চয় ৰিলছটো দেখিলে কি কৰিছিলো এয়াই হল জোনৰ গেটআপ আৰু বিশেষ একো নাই ৰখা মানে আৰু বিশেষ জোৰোণৰ দিনা একো ভিডিও কৰিবলৈ নহল বাহিৰে আমি জোৰোণৰ মেকআপ কৰিয়ে আমি গৈছিলুগে ফুৰিবৰ কাৰণে ইনে মই মাজুলী আগতে কেবাও আহিছো যদিও কিছুমান জায়গা অলপ ফুৰা লাঞ্চটো কৰি বাহিৰে আমি ওলাই দিলো সামগ্ৰী সত্ৰ আৰু জানি সকলো মাজুলী সামগ্ৰী সত্ৰ বিষয়ে আকৌ মই ক'ব নালাগে মই যোৱা নাছিলো সামগ্ৰী সত্ৰলৈ ভাবিলো এইটো সুবিধাতে সামগ্ৰী সত্ৰৰ যি সমূহ মুখা আছে সেইখিনি দৰ্শন কৰি আহো সেইবুলিয়ে ভাবি সামগ্ৰী সত্ৰলৈ বুলি ওলাই আহিলো ওলাই অহাৰ লগে মই ভিডিও কৰিবৰ কথা খুদিছিলো তাত যেতিয়া মই পাইছোগে পোৱালগলে কলে যে ভিডিও কৰিব পাৰে কিন্তু যেতিয়াই মই কেমেৰাটো উলিয়ালো ভিডিও কৰিবলৈ মোক মানে কেমেৰাটো খুব ভিডিওটো কপিলে আৰু মোক খুব হেহতে ভয়ও লাগিলে যে নহক মই খুব বিশ্বাস কৰো ভগৱানক তকাৰে মই ভিডিওটো অকমান কৰিয়ে ৰাখি দিলো আপোনালোকে চাবচোন মই ভিডিওটো যিকন ক্লিপ আছে দিছো কপিছে দেখিছে নহয় খুব ভিডিওটো কপিছে সেই কাৰণে মই বেছি ভিডিও নকৰিলো কিন্তু সামগ্ৰী কাখতে থকা আজলিয়াই থানলৈ চাগে বহুত মানুহ যোৱা নাই কা নাযায়ও চাগে নাজানেও বহুতে কিন্তু মই খুব বিশ্বাস কৰো আজলিয়াই থানক সেইহে ভাবিলো মই সেই সুবিধাতে ময়ো যোৱা নাছিলো সামগ্ৰী সত্ৰৰ
কাষতে যিহেতু আজলীয়াই থান সেয়া মই আজলীয়াই থানটো দৰ্শন কৰি আহিলোঁ সকলোৱে মংগল হতে প্ৰাৰ্থনা কৰিলোঁ সকলো ভালে থাকক বুলি তাৰ পাছতে আমি আকৌ ৰাতিলৈ মোৰ ৰিলেটিভ ঘৰত ৰাতি খানা নিমন্ত্ৰণ আছিল খানা আছিল এয়া আকৌ দেখিছে নহয় এয়া হ'ল বৰ্তমান যোৰহাটৰ পৰা যিখন মাজুলীলৈ দলং হৈ আছে তাৰে কিছু দৃশ্য ভিডিঅ' কৰিবলৈ নিদিয়া মনে মনে সৰু সৰু দুটামান ক্লিপ ৰাখি থলোঁ আৰু সেইকেইটা ক্লিপতে আপোনালোকৰ মাজত দিছোঁ ইতিমধ্যে প্ৰায় খুঁটাবিলাক হৈছেগৈ আৰু 2টা নে 3টা খুঁটা বাকী আছে তো মই জনামতে এই খুঁটাখিনি নিৰ্মাণ কৰোঁতে বহুতখিনি মানে কিবা কিবি হৈছে সেইকাৰণে আমাক যাবলৈ আগবাঢ়িবলৈ নিদিলে যি কি নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে দলংখন হওক আৰু মাজুলী মানুহবিলাকৰো খুব ভাল হওক তাৰে কামনা কৰিলোঁ তাৰপাছতে নেক্সট ডে ৰাতিপুৱা ওলাই আহিলোঁ আজি যিহেতু ৰিচিপশ্যনৰ ৰাতিপুৱা ওলাই আহিছোঁ আৰু মেকআপ ষ্টাৰ্ট কৰিলোঁ কেনেকুৱা হ'ল কি হ'ল সকলোবিলাক দেখা সেই ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰিলোঁ কৰা মানুহ নাই ষ্টাৰ্ট কৰি কমপ্লিট মেকআপ কৰি হ'ল কাপোৰ নিপিন্ধা আগতে নবৌৱেকো আৰু কইনাৰ কথা শুনো আমাৰ দুজনী ফটো এটা তুলি এনেকৈ পঠিয়াই দিবাচোন হা এয়া মৰম এজনী থাকিব গুৱাহাটীত এজনী থাকিব ধেমাজি মৰমটো তেনেকৈ 2 বছৰ আপোনাৰ কেইবছৰ হ'ল 4 বছৰ লগা নাই আচলতে সেই নবৌৱেকজনী ভাল আৰু নন্দেকজনীও ভাল সেইটো কাৰণে না যোৱাইটো ভাল কালিতো ফটোহে দিলোঁ আপোনালোকক আৰু ভিডিঅ' দিলোঁ আৰু কালি লাষ্ট ফিনিচিংটো দেখাবলৈ সময় নহ'লে কালি আৰম্ভণি কৰিছিলোঁ আৰু আজি ফিনিচিং কৰিছোঁ কাৰণ মই 2 দিনৰ কাৰণে যিহেতু আহিছিলোঁ আৰু আজি ৰাতিলৈ এটা কিতাপ ৰাতিটোৰ কথা ইমান ধৰিব নোৱাৰোঁ কি হয় কি পৰিস্থিতিয়ে ক'ব বাট 2 দিন মই বাৰ লগত কাম কৰিলোঁ বা কেনেকুৱা লাগিলে কোৱা তোমাৰ লগত কাম কৰি সঁচাকৈ ভাল লাগিলে যেহেতু মই ভয় খাই আছিলোঁ আজি এইটো এই বিশেষ দিনটোত চব ছোৱালীয়ে বিচাৰে যে নিজক মানে ধুনীয়া কৰি ৰাখিবৰ বাবে আৰু মই সদায় ভয় খাই আছিলোঁ যে কেনেকুৱা লাগিম কেনেকুৱা বা তুমি কৰা কিন্তু ৰিয়েলি আই এম ছেটিছফাইড উইথ ইউৰ ৱৰ্ক থেংক ইউ ভেৰি মাছ থেংক ইউ আৰু তোমাৰো এই মানে আৰম্ভণি কৰা জীৱনটো যুগ্ম জীৱন সুখৰ হওক দৰাটো খুব ধুনীয়া মই ফটো পঠাম ভিডিঅ' পঠাম বাট হ'ব আমি ফটো আৰু ভিডিঅ' মাৰি লওঁ আৰু আপোনালোকৰ মোৰ ইনষ্টাগ্ৰামত সকলোবিলাক দেখাই আছোঁ চাই দিব কইনা দৰা ঘৰলৈ যাবলৈ বেছি লৰালৰি হৈছে গা ধুবলৈ আজৰি মানুহ চানুহ নাই কোনো মোৰ হয় কাপোৰযোৰ চেঞ্জ কৰি এইটো ৰাতি কিতাপ দেই লৰালৰি হ'ল খুব জল্দা জল্দিকৈ কৰিবলগা হ'ল দৰা আহিলে বুলি হুলস্থুল লগালে আৰু গা ধুই থাকোঁতে খুব সময়বিলাক গুচি গ'ল সেইকাৰণে খুব জল্দা জল্দি কৰিবলগীয়া হ'ল যি কি নহওক 2 দিন মেকআপটো কৰিলোঁ বাৰ লগত থাকি মানে ঘৰখনৰ লগত কথা পাতি বা ব্যৱহাৰ পাতি খুব ভাল লাগিল অৱশেষত তেওঁৰ যুগ্ম জীৱনত বহুত শুভেচ্ছা থাকিল আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো ইমানলৈকে চালে আৰু ৰাতি এয়া দৰা আহিব সময়ত অকণমান ভিডিঅ' আছিলে বেছি ভিডিঅ' কৰা নহ'ল এয়া পাছদিনাখন আমি উভতি আহোঁতে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ যি কি নহওক 3 দিন মাজুলীত থাকিলোঁ 3 দিনৰ অভিজ্ঞতা যিমানখিনি পাৰোঁ অলপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিম আজিলৈ ইয়াতে ৰাখোঁ নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ বাই